ব্ৰেকিং নিউজ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘৰত কুইপৰ অপহৃত দুই বিষয়াৰ পৰিয়াল পুত্ৰ প্ৰাণৰ মমতাত বিহাৰৰ পৰা জেৰাই গাঁও পালেহি ৰাম কুমাৰৰ পিতৃ মাতৃ জেৰাই গাঁৱৰ পৰেশ বৰুৱাৰ ঘৰত উপস্থিত হৈছে ৰাম কুমাৰ আৰু পি কে গগৈ পৰিয়াল তামোল পানেৰে পৰেশ বৰুৱাৰ পৰিয়ালক সেৱা জনাই দুই বিষয়াক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে পৰিয়াল দুটাই আলফা স্বাধীনে দিয়া ডেডলাইনলৈ মাজত আছে মাথো এটা দিন 16 ফেব্ৰুৱাৰীলৈ সেই সময়সীমা বান্ধি দিছিল আলফা স্বাধীনে ইপিনে দুই বিষয়াক উদ্ধাৰৰ বাবে বিহাৰৰ সাংসদ চিৰাগ পাছৱানে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলে প্ৰেৰণ কৰিছে পত্ৰ কিন্তু এই পৰ্যন্ত দুই বিষয়াৰ উদ্ধাৰৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নাই লোৱা পুনৰ জনাইছো আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এয়া কাৰণ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘৰত উপস্থিত হৈছেগৈ কুইপৰ অপহৃত দুই বিষয়াৰ পৰিয়ালবৰ্গ পুত্ৰ প্ৰাণৰ মমতাত বিহাৰৰ পৰা জেৰাই গাঁও পালেহি ৰাম কুমাৰৰ পিতৃ মাতৃ জেৰাই গাঁৱৰ পৰেশ বৰুৱাৰ ঘৰত ৰাম কুমাৰ আৰু পি কে গগৈ পৰিয়াল দুটা উপস্থিত হৈছে তামোল পানেৰে পৰেশ বৰুৱাৰ পৰিয়ালক সেৱা জনাই দুই বিষয়াক মুকলি কৰি দিয়াৰ কাটৰ আহ্বান জনাইছে আলফা স্বাধীনে দিয়া ডেডলাইনলৈ মাজত আছে মাথো এটা দিন 16 ফেব্ৰুৱাৰীলৈকে সেই সীমা বান্ধি দিছিল আলফা স্বাধীনে ইপিনে দুই বিষয়াক উদ্ধাৰৰ বাবে বিহাৰৰ সাংসদ চিৰাগ পাছৱানে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলে পত্ৰ প্ৰেৰণ কৰিছে কিন্তু এই পৰ্যন্ত দুই বিষয়াৰ উদ্ধাৰৰ বাবে চৰকাৰে কোনো পদক্ষেপ নাই লোৱা মই এটাই আহ্বান যে সোনকালে মোৰ স্বামী আৰু ৰাম কুমাৰ দিবক যাতে সোনকালে সুহৰীয়া যাতে মুকলি কৰি দিয়ে তেওঁক মই ইয়াৰ পৰাই তামোল পাণৰ শৰাই দি মই কাটৰাই আহ্বান জনাইছোঁ তেওঁক অনুৰোধ মোৰ প্ৰাৰ্থনা জনাইছোঁ মই তেওঁ যাতে সোনকালে সুহৰীয়া সোনকালে আমাৰ স্বামী আৰু ৰাম কুমাৰক উভতাই আনি দিয়ে ये हमारे लड़का को रिहाई कर दे साहब बोलिए हम जब तक बचेंगे तब तक उनके सारा परिवार हम उनके हम नाम जपेंगे साहब अल्फा बाबू का हम नाम जपेंगे कहेंगे अल्फा बाबू हमारे बच्चा को रिहाई करवा दिए है हम जब तक बचेंगे सारा परिवार हम अल्फा बाबू को नाम जपेंगे प्रार्थना करेंगे তেওঁলোক আহিছে আহি ইমান দুখেৰে আজি বিহাৰৰ পৰা এই বুঢ়া মানুহজন আহি ইয়াত উপস্থিত হৈছেহি মোৰ নিজৰে বেয়া লাগিছে এনেকুৱা এটা পৰিস্থিতি কিয় হ'বলৈ পালে চৰকাৰে এইটো অধিক মনোযোগ দি ক্ষিপ্ৰতাৰে এই বিষয়ত তৎপৰতাৰে তেওঁলোকক মোকলাই আনিব লাগে আনেক খবৰৰ মাজলৈ আহিছো গোলাঘাটত নাহৰ ফুটুকিক নৃশংসভাৱে হত্যা কৰা হৈছে 5 নং থুৰাজানত একাংশ লোকে হানি খুচি হত্যা কৰিলে নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰিছিল দুজনকৈ লোকক আহত লোক দুজন সুৰজ বৰাইক আৰু বিটু ভূমিজ আহত দুজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দীৰ্ঘদিনীয়া অঞ্চলটোত গৰু ছাগলী ভক্ষণ কৰি আহিছিল বাঘটোৱে ইফালে ঘটনাৰ পাছতে স্বৰূপোলাল বিয়াগুম বন বিভাগৰ বাছ ভাড়া কৰি ঘটনাস্থলীত উপস্থিত হল বন বিভাগ পুনৰ জনাইছো নাহৰ ফুটুকিক গোলাঘাটত নৃশংসভাৱে হত্যা কৰা হৈছে 5 নং থুৰাজানত একাংশ লোকে হানি খুচি হত্যা কৰিলে নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰিছিল দুজন লোকক আহত লোক দুজন সুৰজ বৰাইক আৰু বিটু ভূমিজ আহত দুজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দীৰ্ঘদিনীয়া অঞ্চলটোত গৰু ছাগলী ভক্ষণ কৰি আহিছিল বাঘটোৱে ইফালে ঘটনাৰ পাছতে স্বৰূপোলাল বিয়াগুম বন বিভাগৰ বাছ ভাড়া কৰি ঘটনাস্থলীত উপস্থিত হল বন বিভাগ কোনোবা দুজনক ঘাইল কৰিছে বুলি কৈছে আমিতো আহি মানে নাপালোহি আৰু আমাক ইতিমধ্যে ৰাইজে আমাক খবৰ দিয়া নাই খবৰ পোৱা হ'লে নিশ্চয় আমি আগতীয়াকৈ আহি ইয়াত মানে কিবা ব্যৱস্থা কৰিব পাৰিলোহেঁতেন কিন্তু আমাক কোনো খবৰ দিয়া নাই মানুহ এনজয় কৰিছে নেকি আমিতো দেখা নাই বাৰু এতিয়ালৈকে তেওঁ কৰিছে এতিয়া আমি চালেহে গম পাম তেওঁক হয়তো বাঘেই খাইছে নে অন্যত কি হ'ব ধৰি লওক ইয়াত লাগিও তেওঁক ঘাইল হ'ব পাৰে গতিকে আমিতো দেখা নাই নেদেখাকৈ আমি কেনেকৈ ক'ব পাৰিম যে বাঘে কামুৰিছে বুলি আমি এতিয়া এইটো আমাৰ ৰেঞ্জৰ মানুহ মাতিছোঁ গতিকে তেওঁলোক আহক আহি পেলাই আমি এইটো পোষ্টমৰ্টমৰ কাৰণে লৈ যাম নিৰ্বাচন মুখৰ অসমত কংগ্ৰেছ উদ্ধাৰ অভিযানত নামিল ৰাহুল গান্ধী কান্ধত কা বিৰোধী গামোচা লৈ শিৱসাগৰৰ পৰা নিৰ্বাচনী ৰণসিঙা বজালে কংগ্ৰেছ যুৱৰাজে অসমত চৰকাৰ আহিলে অসম চুক্তি ৰূপায়ণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতিও দিলে ৰাহুল গান্ধীয়ে 2021 ৰণক্ষেত্ৰত নামিল কংগ্ৰেছৰ যুৱৰাজ শিৱসাগৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী ৰণসিঙা বিজেপি চৰকাৰক তোলাধুনা ৰাহুল গান্ধীৰ লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন অসমত কংগ্ৰেছক পুনৰুদ্ধাৰৰ পণ লৈ অসমৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে ৰাহুল গান্ধীয়ে
জয় আই অসম শ্লোগানেৰে ভাষণৰ আৰম্ভণি কৰা ৰাহুল গান্ধী প্ৰথমেই গৰজি উঠিল বিজেপি চৰকাৰৰ বিৰুদ্ধে। जय आए असम असम अकॉर्ड को खत्म क्यों करना चाहती है, हिंसा क्यों लाना चाहती है, चाय के वर्कर को 167 और गुजरात के व्यापारी को टी गार्डन, इसीलिए ये असम को बांटना चाहते हैं। মঞ্চত উঠিয়ে ৰাহুল গান্ধীয়ে ক'লে বিজেপিয়ে ধ্বংস কৰিব বিচাৰিছে অসম চুক্তি। অসম চুক্তি আখৰে আখৰে পালনৰ আশ্বাস ৰাহুল গান্ধীৰ। আলোচনাৰে সমাধান কৰিব পাৰি অবৈধ বিদেশী সমস্যা, এই মন্তব্য ৰাহুল গান্ধীৰ। असम को दुनिया की कोई ताकत नहीं तोड़ सकती और जो असम अकॉर्ड को छूने की कोशिश करेगा, जो यहां नफरत फैलाने की कोशिश करेगा, उसको असम की जनता और कांग्रेस पार्टी मिलकर सबक सिखाएगी। কান্ধত কা বিৰোধী গামোচা লৈ জনসভাত অংশ লোৱা ৰাহুল গান্ধীৰ বিজেপি চৰকাৰক হুংকাৰ, লাগিলে যিয়ে নহওক কা আমি নামানো। অসমত হিংসা হলে ভাৰতৰে লোকচান হ'ব। अगर ये प्रदेश फिर से बंट गया, जो बीजेपी और आरएसएस रोज करते हैं, तो फिर बीजेपी का और आरएसएस का नुकसान नहीं होगा, नरेंद्र मोदी का नुकसान नहीं होगा, आपके चीफ मिनिस्टर का नुकसान नहीं होगा, असम का नुकसान होगा। और जितना असम का नुकसान होगा उतना हिंदुस्तान का नुकसान होगा। নিবনুৱা সমস্যা সমাধান সন্দৰ্ভতো বিজেপিক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। অসমত বিজেপি চৰকাৰ থকালৈ সম্ভৱ নহয় নিবনুৱা সমস্যাৰ সমাধান, এই মন্তব্য ৰাহুল গান্ধীৰ। तो युवाओं के सामने सबसे बड़ा मुद्दा रोजगार का मुद्दा है। असम का युवा जानता है कि बीजेपी सरकार हो तो असम में उसे रोजगार नहीं मिल सकता, ये तो पक्का है। অসমত চৰকাৰ হলে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 367 টকালৈ কংগ্ৰেছে বৃদ্ধি কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৰাহুল গান্ধীয়ে। 167 ये हुआ, ये क्या भैया 200, मतलब इससे 2 रुपए कम होंगे और ये कांग्रेस पार्टी हर रोज टी वर्कर के जेब में डालेगी। ৰিমট কণ্ট্ৰলেৰে টেলিভিছন চলাব পাৰি, কিন্তু অসম নচলে বুলি বিজেপি চৰকাৰলৈ তীব্ৰ বাক্য খেল ৰাহুল গান্ধীৰ। জনসভাখনত অংশগ্ৰহণ কৰে কেইবা সহস্ৰাধিক লোকে। ৰাহুল গান্ধীক জনসভাত সংগ দিয়ে জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই। শিৱসাগৰৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু জয়জ্যোতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ নেতৃত্বই কা বিৰোধিতা কৰিলেও বৰাকত কা বিৰোধিতা কৰাৰ সাধ্য নাই সুস্মিতা দেৱৰ। শিৱসাগৰত ৰাহুলৰ কাষত বহা সুস্মিতাৰ ডিঙিত কিন্তু নাই কা বিৰোধী গামোচা। কংগ্ৰেছৰ চৰকাৰ হলে কা বাতিলৰ হুংকাৰ দিছে ইফালে ৰাহুল গান্ধীয়ে। ডিঙিত কা বিৰোধী গামোচা লৈ শিৱসাগৰৰ জনসভাত ৰাহুল গান্ধী। गुस्सा फैल गया था ভাষণৰ আৰম্ভণিতো কা বিৰোধিতাৰে বিজেপি চৰকাৰক তুলাধনা ৰাহুলৰ। हमने ये गमछा पहना है, इस पे लिखा है CAA और इस पे हमने क्रॉस लगा रखा है। मतलब चाहे कुछ भी हो जाए, चाहे कुछ भी हो जाए, ये देखो सबने पहन रखा है, ये देख लो CAA नहीं होगा। हम दो हमारे दो, हम दो हमारे दो, अच्छी तरह सुन लो, नहीं होगा, कभी नहीं होगा। কেৱল ৰাহুলেই নহয়, অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, কেন্দ্ৰীয় নেতা ভূপেশ বাঘেলকে ধৰি ৰাজ্যৰ প্ৰতিজন কংগ্ৰেছ নেতাৰ ডিঙিত উলমিল কা বিৰোধী গামোচা। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ'ল এগৰাকী কংগ্ৰেছ নেত্ৰী, তেখেত শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। ৰাহুলৰ কাষত বহা সুস্মিতাৰ ডিঙিত থকা গামোচাত নাই কা বিৰোধিতাৰ প্ৰতীক। এই বিষয়ে সাংবাদিকৰ প্ৰশ্নত কোনো কমেণ্ট নিদিলে সুস্মিতা দেৱে।
हम तो हमारे दो बाकी सब কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সজোৰে বিৰোধিতা কৰিলেও বৰাকত কা বিৰোধিতা কৰাৰ সাধ্য নাই সুস্মিতা দেৱৰ কা বিৰোধিতা কৰিলেই বৰাকত উচন যোৱাৰ ভয় ৰাজনীতিৰ ভীতি হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মুখ চুপতি বাঢ়িছে এতিয়া নেতাসকলৰ ইজনে সিজনলৈ বোকা ছটিওৱাৰ খেলৰ মাজত জমি উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ মুখ চুপতিও চাওঁ আহক এই বিশেষ প্ৰতিবেদন মইতো বিচাৰোঁ যে লুৰিণজ্যোতি গগৈ অখিল গগৈ তেওঁলোক ইলেকশ্যনত উঠক আন্দোলন কৰি চান্দা তান্দা খুলি মানুহক হুলস্থুল কৰি থকাতকৈ লুৰিণৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে সাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী কৰি মন্ত্ৰী বিধায়ক হ'ব পাৰে ৰাইজৰ নেতা হ'ব নোৱাৰে ইমানতে শেষ নহ'ল লুৰিণৰ প্ৰত্যাক্ৰমণ চান্দা তুলি গ্ৰীনিজ বুকত হিমন্ত বিশ্ব শৰ্মাই নাম লিখাব পাৰে বুলিও কটাক্ষ লুৰিণজ্যোতি গগৈৰ মানে চান্দা তোলা ব্যক্তিসকলৰ ভিতৰত তেওঁৰ নাম এক নম্বৰ গিনিজ বুকত তেওঁৰ নামেই লিখিব লাগে নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তুংগত উঠিছে হিমন্ত লুৰিণৰ বাকযুদ্ধ গাড়ীৰ হুদত উঠি ৰাইজৰ কাষ চপা হিমন্তই কেতিয়াও এক নম্বৰ জাৰ্চি পিন্ধিব নোৱাৰিব বুলি মন্তব্য লুৰিণৰ শেহতীয়াকৈ দেখিছে নহয় তেখেতে একদম স্নান কৰাৰ দৰে এখন ফৰ্চুনাৰ গাড়ীৰ ওপৰত হুদত বহি একদম নিৰ্বাচনী প্ৰচাৰ চলাইছে এনেকৈ নিৰ্বাচনী প্ৰচাৰ চলালে এক নম্বৰ জাৰ্চি পিন্ধিব নোৱাৰে কাৰণ তেওঁ যে এক নম্বৰ জাৰ্চি পিন্ধাৰ যোগ্যতা নাই সেই কথা তেওঁৰ কামৰ যোগেদি প্ৰমাণ কৰিছে বিশাল বাইক ৰেলীৰে মৰাণত জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহ জনসভা সম্বোধন কৰাৰ পাছত চাহ জনগোষ্ঠীক চৰকাৰে ললিপপ দিয়াৰো অভিযোগ লুৰিণজ্যোতি গগৈৰ প্ৰতিশ্ৰুতিৰে ভৰাই পেলালে বিশ্বাস কথাৰে সমাজক আপোনালোকৰ পৰা ভোট লৈ গ'ল সমস্যাৰ সমাধান নহ'ল লুৰিণৰ অভিযোগ ৩৫১ টকাকৈ দৈনিক মজুৰি নিদিয়াৰ বাবে চাহ জনগোষ্ঠী লোকৰ প্ৰতিমাহে লোকচান হৈছে ৪,২৮৪ টকাকৈ লগতে বিজেপি চৰকাৰে ভৱিষ্যত নিধিৰ সুতৰ হাৰ ১২% পৰা ৭%লৈ কমোৱাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ ইমানেই নহয় ৰেচন দিয়াৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক ৰাম ঠগন দিয়াৰ অভিযোগ লুৰিণৰ কিন্তু তেওঁলোকে ৩৫১ টকাকৈ দিনে দিম বুলি কৈছিল ৩৫১ টকাকৈ নিদিয়াৰ কাৰণে চাহ জনগোষ্ঠী ৰাইজে দিনে ১৮৪ টকাকৈ লোকচান হৈছে মাহত ৪,৩84 টকা তেওঁলোকে ৪,২84 টকা চাহ জনগোষ্ঠীৰ মানুহৰ মাহত লোকচান হৈছে এক বছৰত ৩,০০০ টকা দি কি লাভ আছে য'ত মাহে ৪,২84 টকাকৈ লোকচান হৈছে চাহ জনগোষ্ঠী ৰাইজ এই যিটো মানুহক ঠগিছে এই কথাৰ উত্তৰ চাহ জনগোষ্ঠী ৰাইজে দিব লাগে তেওঁলোকে বুজি পাব লাগে লুৰিণৰ পোনপটীয়া প্ৰশ্ন প্ৰতিজন ভোটাৰৰ মূৰত ঋণৰ বোজা জাপি দিয়া বিজেপিক কিয় ভোট দিব অসমৰ ৰাইজে যে যিমান আঁচনি নিদিলেও এয়া অসমৰ জনতাৰ নিজৰ গাঁঠিৰ ধনৰ আঁচনি তেওঁলোকে কৰ কাটল দিয়ে টেক্স দিয়ে খাজানা দিয়ে তাৰ ধনৰ আঁচনি গতিকে ইয়াত কোনো নতুনত্ব নাই যি দিয়ে ল'ব লাগে দান দিলে ল'ব লাগে কিন্তু ৰাইজে তেওঁলোকক ভোট দিব নালাগে এইটো হ'ল মূল কথা কাৰণ এইটো ৰাইজে নিজৰ তেজ পানী কৰি নিজৰ ঘামৰ মাটিত পেলাই তেওঁলোকে ঘটা ধন তাৰ কৰ কাটল তাৰে তেওঁলোকে দিছে ৪৪,০০০ টকা ঋণৰ বোজা স্বাধীনতাৰ পিছত ইমানবোৰ চৰকাৰ হ'ল আজিলৈকে ২০১৬ চনলৈকে ঋণৰ বোজা একেলগে ৪৪,০০০ টকা হোৱা নাছিল মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি উদিছো খন্তেক বিৰতিৰ পাছত অখিল আৰু লুৰিণ গগৈ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰদেশ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ দিছে এই তাৎপৰ্যপূৰ্ণ ইংগিত প্ৰদ্যুৎ বৰদলৈৰ ঘোষণাৰ পিছতে এতিয়া স্পষ্ট হৈছে ৰাইজৰ দল আৰু এজেপিৰে কংগ্ৰেছৰ গোপন বুজাবুজিৰ এক অংক যে আজি যদি অখিল গগৈ ডাঙৰীয়াই যদি ক'ৰবাত উঠে আমি সেই সিটটোত কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে কংগ্ৰেছৰে গোপন বুজাবুজি হৈছে নেকি ৰাইজৰ দল আৰু এজেপিৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনত এই পৰ্যন্ত নাই এজেপি আৰু ৰাইজৰ দল কিন্তু
কিন্তু এই দুয়োটা দলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘোষণা কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে প্ৰাৰ্থী নিদিয়ে কংগ্ৰেছে ঠিক তেনেদৰে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে কংগ্ৰেছে যে আজি যদি অখিল গগৈ ডাঙৰীয়াই যদি ক'ৰবাত উঠে আমি সেই চিটটোত কংগ্ৰেছে প্ৰাৰ্থী নিদিয়ে আমি এইটো আজি ৩-৪ মাহৰ আগতেই আমি ক'লোঁ যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যদি ক'ৰবাত উঠে আমি তেওঁৰ বিৰুদ্ধে নুঠো আমাৰ উদ্দেশ্যটো কি বোকাখাতত অসম বচাও আহক কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ 2021 নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে ৰাইজৰ দল আৰু এজিপিৰ এই দুই নেতাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰে বুলি ঘোষণা সাংসদ বৰদলৈ 2021 নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে ৰাইজৰ দল আৰু এজিপিৰ এই দুই নেতাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰে বুলি ঘোষণা সাংসদ বৰদলৈৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে বৰদলৈয়ে লগতে কৃষক নেতা অখিল গগৈক অন্যায় আৰু ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা বুলি কৈ বিজেপিক চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে আজি অখিল গগৈ মোৰ সঁচা কথা কৈছে কালি মই খুব নিজে আৱেগিক হৈছোঁ এই যে পোষ্টটো মই অখিল গগৈ ডাঙৰীয়াৰ শ্ৰীমতীয়ে চাওকচোন কিমান অসহায় বোধ কৰিছে আজি আমাৰ দেশত কাৰ ওচৰলৈ যাব ন্যায় বিচাৰি কাৰ ওচৰলৈ যাব আজি তেওঁক মনে সজা আমি জানো এইটো মনে সজা অভিযোগ তেওঁক এনেকুৱা ধৰণেৰে তেওঁক আজি হেৰি কৰিছে তেওঁক ওলাবলৈ দিব খোজা নাই ইলেকশ্যনৰ আগতে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক আক্ৰমণ কৰি সাংসদগৰাকীৰ মন্তব্য আঞ্চলিকতাবাদৰ নামত বিজেপিৰ নেগুৰত ধৰি ক্ষমতা দখল কৰি আহিছে অতুল বৰাই আঞ্চলিকতাবাদ সুদৃঢ় কৰি অতুল বৰাক ৰাইজৰ মাজলৈ উভতি আহিবলৈ আহ্বান জনায় প্ৰদ্যুৎ বৰদলৈয়ে আপুনিতো আঞ্চলিকতাবাদী সঁচাকৈ আপুনি একেবাৰে প্ৰতিভূ আপুনি অসমৰ ৰাইজৰ মাজলৈ আকৌ ঘূৰি আহিবলৈ চেষ্টা কৰক আপুনি আঞ্চলিকতাবাদীৰ কথা কৈ পেলাই এখেতৰ সেই লেমল' হৈ পেলাই এই ক্ষমতাত টিকি থাকিবৰ কাৰণে মনে প্ৰাণে ওলমি যে আছে অসমৰ ৰাইজে আপোনাক ক্ষমা নকৰে আৰু যে বোকাখাটৰ ৰাইজেতো আপোনাক ক্ষমা নকৰে তেখেত বোকাখাটত কেতিয়াও জয়ী হ'ব নোৱাৰে অখিল গগৈ আৰু লুৰিণজ্যোতিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰে বুলি প্ৰদ্যুৎ বৰদলৈয়ে ঘোষণা কৰাৰ পাছত অখিল আৰু লুৰিণজ্যোতিৰ স্থিতি কি হয় সেয়া লক্ষণীয় হ'ব বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট আলফা স্বাধীনৰ বাবে আন এক মুখ্যম আঘাত কুলাত সন্তান লৈ আত্মসমৰ্পণ আলফা স্বাধীনৰ দুই দুধৰ্ষ মহিলা কেডাৰৰ এতিয়া আলফা স্বাধীনৰ সদস্য হৈ থকা স্বামী সম্পৰ্কে আৰক্ষীয়ে সোধা পোছা কৰিছে আত্মসমৰ্পণকাৰী কেডাৰগৰাকীক আলফা স্বাধীনত মুখ্যম আঘাত আলফা স্বাধীনৰ মহিলা কেডাৰৰ আত্মসমৰ্পণ দুধৰ্ষ আলফা নেত্ৰী জুৰি অসম ওৰফে নিতালী কছাৰীৰ আত্মসমৰ্পণ দুই পুত্ৰ সন্তানৰ সৈতে সোণাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আলফা নেত্ৰীগৰাকীয়ে 2003 চনতে আলফা স্বাধীনত যোগদান কৰা জুৰি অসম 2008 চনত আবদ্ধ হৈছিল বিবাহপাশত কি পৰিস্থিতিত পৰি আলফা নেত্ৰীগৰাকীয়ে আত্মসমৰ্পণ কৰে সেয়া এতিয়াও স্পষ্ট নহয় কিন্তু এক সামাজিক জীৱন অতিবাহিত কৰাৰ ইচ্ছাৰে আত্মসমৰ্পণ কৰা বুলি জনায় আৰক্ষীয়ে তাতে বেসিক্যালি ফ্যামিলি লো তাতে থাকা এতিয়া বেসিক্যালি বহুত কষ্টকাৰী হৈ আছে তো সেই কাৰণে তেওঁলোকে সাৰেন্ডাৰ কৰিলে আৰু এতিয়া বিচাৰি আছে যে তেওঁ বেসিক্যালি পিছফুলি ইয়াত থাকিব সোণাৰীৰ লাকিলি গাঁৱত ঘৰ জুৰি অসমৰ জুৰিৰ স্বামী অনন্ত অসম এতিয়াও আছে আলফাতে আৰু তেওঁৰ যি হাজবেণ্ড আছে হিও আলফা কাৰ্ডাৰ আছে আনন্দ লেকসন বুলি আলফা স্বাধীনৰ মহিলা কেডাৰগৰাকীৰ আত্মসমৰ্পণৰ পাছত আলফাৰ শিবিৰত এতিয়া কি প্ৰতিক্ৰিয়া হয় সেয়া সময়তহে স্পষ্ট হ'ব সোণাৰীৰ পৰা হানসিং কোৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেওবাৰে মহানগৰীত পুনৰ 3খন অত্যাধুনিক পদপথৰ সেতু মুকলি কৰা হ'ল ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা অত্যাধুনিক সেতুকেইখন দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিভাগীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ৰূপ লৈছে মহানগৰীয়ে গুৱাহাটীত মুকলি আন 3খন পদপথৰ সেতু
দেওবাৰে কামাখ্যা গেট, গণেশগুৰি আৰু খানাপাৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আন 3খন অত্যাধুনিক পদপথৰ সেতু। লোক নিৰ্মাণ পথ বিভাগৰ অগ্ৰাধিকাৰ উন্নয়ন পুঁজি 2019-20 বৰ্ষৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে মহানগৰীত 9খন পদপথৰ সেতু। এই সেতুসমূহৰ ভিতৰত গণেশগুৰি আৰু মিজোৰাম হাউচৰ সন্মুখৰ অত্যাধুনিক পদপথৰ সেতু দুখন 1 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ৰাজ্য চৰকাৰে। 13 দিনৰ পিছত দেওবাৰে পুৱাই বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে আন 3খন পদপথৰ সেতু। শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত বৰিপাৰা, তাৰপিছত আমাৰ আদাবাৰী, টোটেল আৰু 4খন আমাৰ উদ্বোধন হ'ব। 31 মাৰ্চৰ ভিতৰত কৰি দিম। ইয়াত বহুত ডাঙৰ ভূমিকা ল'ব আৰু মন্দিৰত ইটো ফুটপাথৰ পৰা ইটো ফুটপাথত আহোঁতে আমি গাড়ী মটৰ বন্ধ কৰি দিব লাগে যেতিয়া পদাচাৰী আহে। এতিয়া পদাচাৰীখিনি খুব ধুনীয়াকৈ আহিব পাৰিব, গাড়ী মটৰকো অসুবিধা নকৰে আৰু পদাচাৰীও নিৰাপদে ৰাস্তা পাৰ হ'ব পাৰিব, এক্সিডেণ্ট আদি নহ'ব। 9খন সেতুৰ ভিতৰত 5খন মুকলি হ'ল, আন 4খনৰ কামো চলি আছে পূৰ্ণগতিত। খানাপাৰাৰ পদপথৰ সেতুখন কিছু ব্যতিক্ৰম। সৰ্বাধিক 13,42,91,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা খানাপাৰাৰ সেতুখনৰ বাহিৰৰ অংশত স্থানীয় বাঁহ ব্যৱহাৰ কৰি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। মহানগৰীৰ পথচাৰীয়ে পথ অতিক্ৰম কৰোঁতে সুবিধা হোৱাৰ লগতে এই সেতুসমূহে সৌন্দৰ্য বৰ্ধন কৰিছে গুৱাহাটী মহানগৰীৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে এই সপ্তাহতে গুৱাহাটীৰ চেৰাপভাটি আৰু গুৱাহাটী ক্লাব নুনমাটিৰ মাজত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় পুনৰ বিৰতি।